আমাৰ 25 নং বাগানপাৰা সমষ্টি ইয়াত জপাদং মিলন মধ্য ইংৰাজী বিদ্যালয় জপাদং মিলন মধ্য ইংৰাজী বিদ্যালয় আজি বহু বছৰ আগতে এই স্কুলখন স্থাপন হৈছিল আৰু বহু বছৰ আগৰ পৰাই এই বিদ্যালয়খন মানে জৰাজীৰ্ণ এটা অৱস্থাত আছিল প্ৰায় মানে 2020 চনলৈকে জৰাজীৰ্ণ এটা অৱস্থাত আছিল 2020 চনৰ যেটো বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি বিটিআৰত যি বিটিসি চৰকাৰ এই বিটিসি চৰকাৰে বহুত কেইটা পৰিকল্পনা কৰিছে যে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্টৰ লগতে যি জীৱিকা প্লাছ হিউমেন ৰিসোৰ্স ডেভেলপমেণ্ট তেনেকুৱা বহুত মানে সিদ্ধান্ত কৰি কাম কৰিছে আৰু এই যেটো স্কুল গৃহবিলা মেৰামতি কৰা আৰু য'ত মানে এডিশনেল ক্লাছৰুম লাগে অতিৰিক্ত শ্ৰেণী কোঠা লাগে সেইবিলাকক নিৰ্মাণ কৰাৰ যে এটা সিদ্ধান্ত ইতিমধ্যে কৰি থকা হৈছে আৰু বহুত আমি সুখী বুলি আমি ক'ব লাগিব আমাৰ ইয়াত গ্ৰাম্য বিকাশ মঞ্চ নলবাৰী জিলাৰ বৰবৰিষ্ঠ গ্ৰাম্য বিকাশ মঞ্চ এটা ডাঙৰ মানে NGO তেখেতসকলে আমাৰ বিটিআৰ অঞ্চলত বহুত আগৰ পৰা কাম কৰি আছে বহুত আগৰ পৰা বহুত জায়গাত মানে কাম কৰি আছে আমাৰ বাক্সা জিলাতো কৰিছে তো এই হিচাপে খেহতীয়াকে তেখেতসকলে গ্ৰাম্য বিকাশ মঞ্চ তেখেতসকলৰ নেতৃত্বত আৰু HDFC বেংকৰ যি এটা সহযোগত তেখেতসকলে ইয়াত জপাদং মিলন যি মধ্য ইংৰাজী বিদ্যালয় ইয়াত সুন্দৰভাৱে ইয়াত যি মানে স্কুল গৃহ এই স্কুল গৃহটো খুব সুন্দৰভাৱে ইয়াত সজাই পৰাই ইয়াত মানে খুব সুন্দৰ এটা পৰিৱেশ ইয়াত সৃষ্টি কৰিছে এই স্কুলখন আগত এইটো পৰিৱেশ নাছিলে এই আগত মই আহিছিলোঁ ইয়াত স্কুল গৃহখন চোৱাৰ কাৰণে যেহেতু আমাৰ বিটিআৰ চৰকাৰৰ ইয়াত পৰিকল্পনাটো আছে সিদ্ধান্তটো আছে কিবা সহায় কৰিব পাৰে নেকি এই হিচাপত মই ইয়াত আহিছিলোঁ আৰু এই হিচাপে বিটিআৰ চৰকাৰ আৰু লগতে GVMৰ নেতৃত্বৰ গ্ৰাম্য বিকাশ মঞ্চ নলবাৰী আৰু আমাৰ যেটো HDFC বেংক এই তিনিটা যে কোলাবৰেচন এই কোলাবৰেচনত এটা সুন্দৰ ইয়াত গৃহ নিৰ্মাণ হৈছে বিদ্যালয় গৃহ নিৰ্মাণ হৈছে ইয়াত সুন্দৰভাৱে আপোনালোকে দেখা পাইছে ইয়াত মানে খুব মানে এটা এট্ৰাকচন সঁচাকৈ 25 নং বাগানপাৰা সমষ্টিত তেনেকুৱা বিদ্যালয় মানে কিছুমান জায়গাত আছে যেনেকৈ আনন্দপুৰত এখন প্ৰাথমিক বিদ্যালয় আছে মই আজি কম ইয়াত আনন্দপুৰত প্ৰাথমিক বিদ্যালয় আছে য'ত মানে 200 ওচৰত ইয়াত ছাত্ৰ ছাত্ৰী আছে এখন প্ৰাথমিক বিদ্যালয়ৰ আজিৰ দিনতো আৰু সেই মিলন জপাদং মিলন এমই স্কুলতো ইয়াতো ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম নহয় ইয়াতো মানে দুটা ভাষাৰ ইয়াত মাধ্যম অসমীয়া মাধ্যম আৰু বড়ো মাধ্যম একেলগে ইয়াত চলে আৰু ইয়াত শিক্ষকৰ সংখ্যাও ঠিকে আছে আৰু ল'ৰা ছোৱালীৰ সংখ্যাও ঠিকে আছে আৰু নিশ্চয় আমি একেলগে আমাৰ যি এটা বিটিআৰ অঞ্চলত যি শিক্ষাৰ যি এটা মানদণ্ড এই শিক্ষাৰ মানদণ্ডটো আমি একেলগে আগবঢ়াই নিব পাৰিম আৰু বৰ্তমান বিটিআৰ অঞ্চলত যিখিনি জীৱিকাৰ কথাই হওক বা যিখিনি তেনেকুৱা মানে হিউমেন ৰিসোৰ্স ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বহুকেইটা NGO আমাৰ ইয়াত কাম কৰি আছে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত আৰু প্ৰমোদ বড়ো বিটিআৰ প্ৰধান তেখেতৰ নেতৃত্বত খুব সুন্দৰভাৱে বিভিন্ন মানে দিশত যি উন্নয়নটো বৰ্তমান তীব্ৰ গতিত চলি আছে যোৱা বছৰে আমাৰ স্পিকাৰ ছাৰ বাগানপাৰা MCLA স্পিকাৰ ছাৰে আমাৰ স্কুললৈ আহিছিল আৰু আমি আমাৰ অভিযোগখিনি দিলোঁ অভিযোগখিনি শুনি তেখেতে কৈছে এতিয়া আপোনাক এটাই প্ৰশ্ন কৰিম আপুনি কি কয় এতিয়া নতুন বিল্ডিং দিম না এই পুৰণা যেটো বিল্ডিং পৰি আছে জিৰা জৰণা হৈ আছে অৱস্থা নাই সেই স্কুলকে মেৰামতি কৰি দিম না নতুনকৈ দিম বুলি কৈছিল তেতিয়া মই কৈছিলোঁ ছাৰ এইটো ভেঞ্চাৰ পৰ্যায়ৰ স্কুল আছিল বহুত পুৰণা স্কুল গতিকে এইটো স্কুল মেৰামতি কৰাতকৈ নতুন বিল্ডিং দিলে ভাল পাওঁ ছাৰ বুলি ক'লোঁ আচ্ছা ঠিক আছে অপশ্যন দুটা আছে আপোনাৰ কাৰণে হয়তো নতুন বিল্ডিঙো হ'ব পাৰে যদি নহয় এইটো আপোনাৰ এই ধুনীয়াকে মেৰামতি কৰি ধুনীয়াকে কৰি দিয়া হ'ব বুলি কৈছিলে গতিকে তাৰ পৰিণতিত 6 মাহ 8 মাহ পাছত আকৌ এটা স্কিম আহিলে এইটো মেৰামতি স্কিম আহিছিল সেই স্কিমটো আছিল 8.5 লাখ গতিকে এইটো বিটিআৰৰ প্ৰশাসনৰ দ্বাৰা এইটো পৰিচালিত অৰ্থাৎ ঠিকা ভিত্তিত আছিল আৰু ঠিকাদাৰসকলে এইবিলাক কাম কৰিছে টিন চিন দিছে এই যেটো
ইটা চিটা মাজত ভাঙা আছিল এই ভাঙাখিনি ইটা দি প্লাষ্টাৰ কৰি দিছে আৰু এইখিনি দিছে কিন্তু এটা দুখৰ কথা কি হৈছে যিখিনি কাম কৰিলে তাতে এই মিস্ত্ৰীৰ হেমাই বুলি ক'ব লাগিব এই মিস্ত্ৰী হেমাইৰ কাৰণে এই টিনৰ যিটো ডাঙৰ ডাঙৰ ফুটা হৈ গৈছে বাৰিষাত কি হ'ল এই পানীটো এই টিনৰ পৰা সব সোমাই গৈছে কাৰ সহযোগ আছে আৰু বিটিসি চৰকাৰৰ ওপৰত কাৰ সহযোগ আছে এতিয়া বৰ্তমান বিটিসি চৰকাৰৰ ওপৰত আমি এতিয়া গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা এই যুটীয়া হিচাপে এই অৱস্থাটো কৰি পাইছোঁ কি কাম কৰিছে তেখেতসকলে যিখিনি ফ্ল'ৰিং বয়া হৈ আছিল ফ্ল'ৰিং এই ভাঙা চিঙা আছিল এইখিনি গোটেই মেৰামতি কৰিলে গোটেই ভাঙি পেলাই দিছে নতুনকৈ কৰি লৈছে আৰু নতুনকৈ কলৰো দিছে কলৰ ওপৰত আৰু প্ৰিণ্টিং দিছে আৰু যিখিনি আমাৰ ফেন্সিং নাছিলে ফেন্সিং নোহোৱাৰ পৰা তেখেতলোকে আমাৰ লগত আলোচনা কৰিলে যে আপোনালোকে খুঁটাখিনি দিলে বাকীখিনি ফেন্সিঙৰ আমাৰ হেল্প কৰি দিম ঠিক আছে ময়ো সহযোগ কৰি দিলোঁ আমি ছাত্ৰ-ছাত্ৰী কিমান আছে শিক্ষক কিমান আছে 154 ষ্টুডেণ্টছ আছে লগতে টিচাৰ আমাৰ ৰেগুলাৰ টিচাৰ 7 জন আছে আৰু বাকীখিনি আমাৰ এই কি আছে কি বুলি কয় এইটো এটেচমেণ্টত আছে বৰ্তমান আমাৰ এসেনশিয়াল বস্তুটো হৈছে পানীৰ ব্যৱস্থা অতি বয়া আমাৰ এতে বৰিঙৰ ব্যৱস্থা নাই পানীটো আমি ওচৰৰ যিটো জিএনবি আছে এইটো পানী যোগান আঁচনি তাৰে পৰা যোগাযোগ কৰি তাৰে পৰা পাই আছোঁ কেতিয়াবা কি হয় এইটো ইলেক্ট্ৰিচিটি বোৰ্ডে লাইনটো কাটি দিয়ে তাৰ পাছত আৰু পানী নাপাওঁ তাতে মিড ডে মিলৰ বিশেষকৈ অসুবিধা আছে আৰু আমাৰ বিশেষকৈ মস্ত এটা অসুবিধাটো হৈছে যে আমাৰ ইয়াতে মিড ডে মিলৰ যিটো ৰান্ধনীশালা নাই 2013 চনত আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছে তাৰ পাছত আজিলৈকে আমি এপ্লিকেশ্যন লিখিছোঁ বহুত আবেদন নিবেদন কৰিছোঁ তথাপি আমি কিচেনটো নাই তাৰ কাৰণে আমি এক্সট্ৰাকৈ আমি নিজাববীয়াকৈ এটা কেঁচা এটা ৰান্ধনীশালা বনাইছোঁ আৰু তাতে আমি এতিয়া বৰ্তমান তাতে ব্যৱহাৰ কৰি মিড ডে মিল ৰান্ধি আছোঁ আৰু ছেকেণ্ডত আমাৰ পানীৰ ব্যৱস্থা নাই আৰু এই ৰান্ধনীশালা নাই এইখিনি ইছেনচিয়েল এইটো তাৰ পাছতো বহুত আছে যেনে ল'ৰা ছোৱালীৰ এই কমন ৰুম নাই টিচাৰৰ কমন ৰুম নাই বা টিচাৰ কেইটাৰ এইটো অফিচ নাই তাৰমানে আমি ক্লাছ শ্ৰেণীতে আমি অফিচ পাতি আছোঁ আমাৰ रायजो राजाफोरनि थाखाय मोनसे फोसावथाय क'क्राझारनि गौरां दैसानि रुगुङाव गोदानै खुलिदों रेजर्ट 29 लेन्डमार्क मुंनि गोदानै रेजर्टखौ दायो बेखेवबाय रायजो राजाफ्रा खम बेसेननि गेजेरावनो 29 लेन्डमार्क रेजर्टआव रंजानो हागोन बे रेजर्टआव बार्थडे पार्टी वेडिं एनिभार्सारि पार्टी बायदि बायदि रंजानायनि खाबुखौ मोननो हागोन बे रेजर्टआव नोंथांमोना आलादा आलादा साखोन सिखोन जिरायग्रानि खथा एसिनि खाबुखौबो मोनफानो हाबावगोन जुदि सोरबाफोर सुबुंफ्रा 29 लेन्डमार्क रेजर्टआव रंजानो गोसोब्ला नैबे मबाइल नम्बर 9954347173 एबा 9706884239 आव थोंजोङै फोनांजाब खालामनो हागोन।